এয়া সান ফ্ৰান্সিস্কো চহৰ। আমেৰিকাৰ 121 বৰ্গ কিলোমিটাৰ এলেকাৰ এই সান ফ্ৰান্সিস্কো হৈছে আমেৰিকাৰ অন্যতম সমৃদ্ধশালী চহৰ। সদ্যহতে দিল্লীৰ পৰা সান ফ্ৰান্সিস্কো পাবলৈ বিমানত সময় লাগে 18 ঘণ্টা। কিন্তু এই চহৰ আপুনি পাবগৈ পাৰিব আধা ঘণ্টাৰ ভিতৰতে। দিল্লীৰ পৰা 30 মিনিটতে এই চহৰত উপস্থিত হৈ সুন্দৰ সমৃদ্ধশালী চহৰখন ফুৰি লওক, দুনাই উভতি আহক। এদিনৰ ভিতৰতে সম্ভৱ হ'ব আমেৰিকালৈ অহা যোৱা। আৰু এয়া সফল কৰিবলৈ ওলাইছে এইজন ব্যক্তিয়ে, এলন মাস্কে। এলন মাস্কে কথাটো কৈছিল 2 বছৰমানৰ আগতেই। পৃথিৱীৰ ভিতৰতে শীৰ্ষৰ এই ধনী ব্যক্তিয়ে যোৱা কিছু বছৰত মহাকাশলৈও নিজৰ ব্যৱসায় সম্প্ৰসাৰিত কৰিছে। স্পেচ এক্স তেওঁৰ সেই প্ৰতিষ্ঠানৰ নাম। মহাকাশলৈ কৃত্ৰিম উপগ্ৰহ প্ৰেৰণ কৰা ৰকেট বা মূল যানখন উভতাই অনাৰ প্ৰক্ৰিয়াটো সম্পাদন কৰিছে এই প্ৰতিষ্ঠানে। ক'বলৈ গ'লে 2001 চনত প্ৰতিষ্ঠিত স্পেচ এক্সে খুব কম দিনৰ ভিতৰতে লাভ কৰিছে সাফল্য। তাৰ আধাৰতে এলন মাস্কৰ সপোন, ৰকেটযানেৰে ইখন মহাদেশৰ পৰা দ্ৰুতগতিত যাব পৰা হ'ব আন এখন মহাদেশলৈ, পৃথিৱীৰ পৰা পৃথিৱীলৈ, আৰ্থ টু আৰ্থ। নিজৰ অভিলাষী অভিযানৰ এই নাম ৰাখিছে এই ধনকুবেৰে। 10 বছৰমানৰ আগতে স্পেচ এক্সে দিছিল ষ্টাৰশ্বিপ ৰকেট প্ৰস্তুতিৰ প্ৰস্তাৱ। এই ষ্টাৰশ্বিপ হৈছে পুনৰ ব্যৱহাৰযোগ্য বাহন। কোৱা হৈছে পৃথিৱীত এতিয়ালৈকে নিৰ্মিত সবাতোকৈ শক্তিশালী লঞ্চ ভেহিকল। 150 টন ওজন কঢ়িয়াবলৈ সক্ষম এই যান। ষ্টাৰশ্বিপে এবাৰত কঢ়িয়াই নিব পাৰিব প্ৰায় 1000 যাত্ৰী। অন্ধকাৰ মহাকাশত নহয়, পৃথিৱীৰ সমান্তৰালভাৱে এক কক্ষপথত চলিব এই যান। এনেদৰে সম্ভৱ হ'ব এখন মহানগৰীৰ পৰা আন এখন মহানগৰীলৈ যাত্ৰা। সদ্যহতে ডোনাল্ড ট্ৰাম্পৰ মন্ত্ৰীসভাত স্থান লাভ কৰিছে এলন মাস্কে। ভাৰতীয় মূলৰ বিবেক ৰামস্বামীৰ সৈতে যুটীয়াভাৱে লাভ কৰিছে নৱগঠিত দক্ষতা বিকাশ দপ্তৰৰ দায়িত্ব। এলন মাস্কৰ আশা, তেওঁৰ এই দায়িত্বই আৰু বিশেষকৈ ট্ৰাম্পৰ বিজয়ে এতিয়া সম্ভৱ কৰি তুলিব পৃথিৱীৰ পৰা পৃথিৱীলৈ দ্ৰুত গতিত যাত্ৰা কৰাৰ সপোন। আৰু সেয়া হ'লে 30 মিনিটত দিল্লীৰ পৰা উপনীত হ'ব সান ফ্ৰান্সিস্কোত। লছ এঞ্জেলছৰ পৰা লণ্ডনলৈ 8781 কিলোমিটাৰ যাবলৈ সময় লাগিব 24 মিনিট। লণ্ডনৰ পৰা নিউয়ৰ্কলৈ 5555 কিলোমিটাৰ অতিক্ৰম কৰিবলৈ সময় লাগিব 29 মিনিট। এলন মাস্কে এতিয়া দেখুৱাইছে সময় ৰাহিৰ সপোন। আপোনাৰ অঙহী বঙহী বেলেগ মহাদেশত থাকিলেও এই যানখনেৰে এপাক ফুৰি চাই আহিবগৈ পাৰিব। কাৰণ এলন মাস্কে ট্ৰাম্পৰ সহযোগত পৰিৱৰ্তনৰ সপোন তৰি উঠিছে। নিউজ ডেস্ক ৰিপৰ্ট, দেশ টুডে।